হেল্ল' গাইজ, আজি মই আহিছোঁ আইতাহঁতৰ ঘৰত আৰু আজি মোৰ জন্মদিন বুলি আইতাই বনাব লৈছে খীৰ। গৈ আছে মাহপাত আনিবলৈ কাষৰ ঘৰৰ পৰা, যিহেতু আমাৰ ঘৰত নাই। গাঁৱৰ এই সৰু বস্তুবোৰ বহুত ভাল কি লাগে। কৰি আছে আইতাইটো? এয়া মাহপাত, এয়া গাখীৰ। কুকাৰত কি দিছে? হা? চাউলটো দেখোন গাখীৰৰ লগতে সিজিছে। আমাৰ আইতাৰ ঘৰ, মামাহঁতৰ ঘৰ, পুৰণি ঘৰ গাঁৱৰ। এইটো নতুনকৈ এটা মন্দিৰ বনাইছে মামাই। তুলসী গছ, এয়া আগতে গৰু আছিলে, গৰু ৰাখাকে ইয়াত ঘৰ এটা বনোৱা হৈছিল, কিন্তু এতিয়া এইটো ষ্ট'ৰ ৰুম হৈ গৈছে। আৰু এইপিনে বাহিৰৰ বাথৰুম আছে, আৰু ইয়াত হয় আমাৰ পানী ফিল্টাৰ। গাঁৱত চাগে বহুতৰে আছে যাৰ আইৰণ পানী। এয়া আইতাৰ ষ্টাইলৰ পায়সটো চাওক আকৌ। এয়া আইতাই কুকাৰত অকণমান চাউলকেইটা সিজাই লৈছে। সিজোৱাৰ পাছত এয়া গাখীৰত দি দিছে। গাখীৰৰ লগত চাউলটো আৰু অলপমান সিজি যাব। এয়া আইতাই চেনি, গৰম তেজপাত, মছলা দিলে। আমাৰ আইতাৰ একচুৱেলি ষ্টাইল। পায়স বনাই আছে সৰু সৰু বাচ্ছা কেইটামানক খুৱাবলৈ। যিহেতু মোৰ বাৰ্থডে, চ' আইতাই ভাবিলে পায়স বনাওঁ, আৰু ময়ো ভাবিলোঁ ম'ম' বনাওঁ। চ' ম'ম' বনোৱা ভিডিঅ' নহ'ল, কিন্তু চাটনি বনাবলৈ যোগাৰটো কৰি থৈছিলোঁ। এয়া তাৰপাছত আইতাক ৰাতি মেনিকিয়ৰ পেডিকিয়ৰ কৰি দিলোঁ। তাৰপিছত ইয়াৰ ৰাতিপুৱা এজনী মাইনা আহিছিল কাষৰে। মই একচুৱেলি মাথাত অকণমান জেতুকা লগাম বুলি ভাবিছিলোঁ, আইতাক পিচি আনিব কৈছিলোঁ। তাৰপিছত এইয়া তাইও আহিলে লগতে, আইতাৰ লগত জেতুকা বোলে লগাই দিব লাগে মই। তাৰপিছত মই লগাই দি আছোঁ, তাই হাঁহি আছে। তাই কৈছে ধুনীয়াকৈ লগাই দিবা দেই। মই আৰু যেনেকৈ পাৰিছোঁ সেনেকৈ লগাই দিছোঁ চিম্পলকৈ। তাৰপাছত তাই ক'লে ঠিকে যে আছে, তাই ৰাতিপুৱা খাই অহা নাই ভাল বুলি। লাগিছে। তাৰপাছত মই তাইক পুৰি আৰু মই ঘুগুনি বনাইছিলোঁ, তাকে দিলোঁ, শুকান ৰুটি আৰু সেয়া। তাৰপিছত আইতাই ক'লে মাথাত অলপ কালাৰ মাছ লগাই চাবলে। দিবলৈ, লগাই দি মেলি মাছ চাবলৈ ওলাই গ'লোঁ। আটাহঁতৰ মাছ ধৰিছিলে, তাকে চাবলৈ গ'লোঁ। চা ক'ত? অ', এইটো কি?